নমস্কাৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো আজি মই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বিষয়টোৰ লিংগৰ সংজ্ঞা মানে লিংগ কাক বোলে লিংগৰ প্ৰকাৰ লিংগ নিৰ্ণয় আৰু লিংগ পৰিৱৰ্তন কৰা এই বিষয়টো মই হাতত লৈছো তোমালোকৰ প্ৰশ্ন কেইবা প্ৰকাৰেও আহিব পাৰে প্ৰথমতে লিংগ কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি এনেকৈ প্ৰশ্ন দিব পাৰে এটো উত্তৰ তোমালোকে এনেকৈ লিখিব লাগিব যিবোৰ জি চিনৰ দ্বাৰা লিখিলে হ'ব জি চিনৰ দ্বাৰা পুৰুষ মানে মতা বুজোৱা পুৰুষ মতা স্ত্ৰী মানে মাইকী পুৰুষ স্ত্ৰীৰ প্ৰভেদ বুজোৱা হয় প্ৰভেদ বুজোৱা হয় তাকে লিংগ বোলে এটো হল লিংগ কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি অসমীয়াত লিংগ চাৰি প্ৰকাৰৰ প্ৰথমটো হৈছে পুংলিংগ যেনে ল'ৰা স্ত্ৰীলিংগ যেনে ছোৱালী তাৰ পিছত উভয় লিংগ মানে মতা মাইকী দুয়োকে বুজায় যেনে আমি অভিভাৱক বুলি ক'লে মাককো বুজাব দেউতাককো বুজাব হেতু হল উভয় লিংগ অভিভাৱক আৰু এটা আছে ক্লীবলিংগ যি মতা মাইকী এটাও মানে নুবুজায় ক্লীবলিংগ সাধাৰণতে জীৱ নথকা বা নন লিভিং থিংছৰ ক্ষেত্ৰত হয় যেনে টেবুল চকী ইত্যাদি এটো হল আমাৰ প্ৰশ্নমতে উত্তৰটো যি চিনৰ দ্বাৰা পুৰুষ স্ত্ৰীৰ প্ৰভেদ বুজোৱা হয় তাকে লিংগ বোলে অসমীয়াত লিংগ চাৰি প্ৰকাৰৰ পুংলিংগ যেনে ল'ৰা স্ত্ৰীলিংগ যেনে ছোৱালী উভয়লিংগ যেনে অভিভাৱক আৰু ক্লীবলিংগ যেনে টেবুল চকী ইত্যাদি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো মই লিংগ পৰিৱৰ্তন কৰা বুলি আহে লিংগ পৰিৱৰ্তন কৰা বা বিপৰীত লিংগবাচক শব্দ লিখা লিংগ পৰিৱৰ্তন কৰা বুলি নাহি বিপৰীত লিংগবাচক শব্দ লিখা বুলিও আহিব পাৰে মই তোমালোকৰ কুৱেশ্যন বেংকত থকা আটাইখিনি শব্দ সংগ্ৰহ কৰি লৈছো ইয়াৰে ফালৰ পৰা মই লিখি গৈছো ৰজা হলে ৰাণী হ'ব ৰজা ৰাণী পুত্ৰ কন্যা ভাৰ্যা স্বামী বালক বালিকা সুন্দৰী সুন্দৰ তোমালোকক সুন্দৰ দিলে সুন্দৰী লিখিবা সুন্দৰী দিলে সুন্দৰ লিখিবা
পাঠক পাঠক পাঠিকা পাঠক পাঠিকা সাধক সাধক সাধিকা সাধক সাধিকা ককা ককা আইতা ককা আইতা তাৰপিছত দেৱ দেৱ দেৱী পেহা পেহা পেহী পেহা পেহী জেঠা জেঠা এটো জেঠাই লিখিলেও হ'ব জেঠাই আৰু ঠাই বিশেষে জেঠি বুলিও কয় ছাত্ৰ ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰী কমাৰ কমাৰ কমাৰণী কমাৰ কমাৰণী নায়ক নায়ক নায়িকা নায়িকা নায়ক নায়িকা নীলাজ নীলাজ নীলাজী নীলাজ নীলাজী গায়ক গায়ক গায়িকা গায়ক গায়িকা চপল চপল চপলা চপল চপলা মহা মাহী সৰল সৰল সৰলা সৰল সৰলা ভাই ভাই হলে ভনী হ'ব এটো এনে উজু তাৰপিছত পতি পতি পত্নী পতি পত্নী মানৱ মানৱ মানৱী মানৱ মানৱী কইনা কইনা দৰা মাখুন্দি মাখুন্দি দতাল হ'ব দতাল মাখুন্দি দতাল বিধৱা বিধৱা বৰলা বিধৱা বৰলা নবৌ নবৌ দাদা নবৌ দাদা বাঘিনী বাঘিনী স্ত্ৰীলিংগ পুংলিংগ হ'ব বাঘ ৰান্ধনী ৰান্ধনী তোমালোকে ইয়াত মন কৰিবা
ৰত আকাৰে ৰা দন্ত্য নৈধয় অন্ধ দন্ত্য নত দীৰ্ঘইকাৰ থাকিলে স্ত্ৰীলিংগ আৰু হস্ৰইকাৰ দন্ত্য নত হস্ৰইকাৰ হ'লে পুংলিংগ হয় ৰান্ধনী তাৰ পিছত আছে অভিনেতা অভিনেতা অভিনেত্ৰী হ'ব অভিনেত্ৰী অভিনেতা অভিনেত্ৰী মহাশয়া 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 মহাশয় মহাশয় তোমালোকক যদি দিয়ে মহাশয় তেতিয়া মহাশয়া লিখিবা একেটাই কথা মাননীয় মাননীয় মাননীয়া মাননীয় মাননীয়া মাননীয় মাননীয়া তাৰ পিছত আছে সম্পাদিকা 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 স্ত্ৰীলিংগ পুংলিংগ হ'ব সম্পাদক 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 তাৰ পিছত সখী সখী এটো মন কৰিবা দন্ত্য খ খত হস্ৰইকাৰে খি সখী হ'লে পুংলিংগ আৰু দন্ত্য খ খত দীৰ্ঘইকাৰে খি হ'লে স্ত্ৰীলিংগ সখী সখী গৃহস্থ গৃহস্থ গৃহস্থনী গৃহস্থনী গৃহস্থ গৃহস্থনী খৰ তালব্য খৰ খৰ এবিধ পহু ভেলেংগী খৰ ভেলেংগী খৰ ভেলেংগী দতাল মাখুন্দি মই লিখিছিলোঁ নেকি দতাল আহিলে মাখুন্দি লিখিবা মাখুন্দি আহিলে দতাল লিখিবা তাৱৈ তাৱৈ আমৈ তাৱৈ আমৈ কোৱা কোৱা এইটো মতা কাউৰী বুজায় কোৱা কাউৰী শ্ৰীমান শ্ৰীমান শ্ৰীমতী হ'ব শ্ৰীমতী শ্ৰীমান শ্ৰীমতী গোলাম গোলাম বান্দি বান্দি গোলাম বান্দি সভাপতি 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 হ'লে সভানেত্ৰী হ'ব সভানেত্ৰী সভাপতি সভানেত্ৰী শিক্ষয়িত্ৰী 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 হ'লে শিক্ষক হ'ব শিক্ষয়িত্ৰী স্ত্ৰীলিংগ শিক্ষক পুংলিংগ সুন্দৰ সুন্দৰী লিখিছোঁ ক'ৰবাত চুৰ চুৰ চুৰণি হ'ব চুৰ চুৰণি চুৰ চুৰণি তাৰপিছত স্বামী ভাৰ্যা লিখিছোঁ নিশ্চয় ডেকা গাভৰু ডেকা গাভৰু মাহী মহা মই লিখিছোঁ ৰান্ধনী লিখিছোঁৱে এইখিনি আছিলে তোমালোকৰ কুৱেশ্যন বেংকত থকা বিপৰীত লিংগবাচক লিখা শব্দ তাৰ মই বিপৰীত লিংগ লিখি তোমালোকক দেখুৱালোঁ আৰু তোমালোকক লিংগ নিৰ্ণয় কৰা বুলিও
কেতিয়াবা দিয়ে প্ৰশ্ন লিংগ নিৰ্ণয় কৰা লিংগ নিৰ্ণয় কৰিবলৈ দিব পাৰে লিংগ নিৰ্ণয় কৰা মই এটা এটাকৈ শব্দ নিলিখি একেলগতে শব্দখিনি লিখি লৈছো বুঢ়া বুঢ়া ৰজা ৰজা লৰা দেউতা লৰা দেউতা দেউতা নাতি পুতেক পুতেক সভাপতি 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 বন্দী বন্দী লেখক লেখক অজলা অজলা চাকৰ চাকৰ এই গোটেইখিনি শব্দ তোমালোকক যদি ইয়াৰে লিংগ নিৰ্ণয় কৰা বুলি দিয়ে হেখিনি কি লিংগ হ'ব পুংলিংগ পুংলিংগ আৰু কেইটামান শব্দ সভ্য সভ্য ত্যাগ যশস্যা ত্যাগ যশস্যা যশস্যা বিক্ৰম বিক্ৰম অহিংসা এইবোৰৰ কোনো লিংগ নাই আমি লিংগ নিৰ্ণয় কৰিব নোৱাৰো মতা নে মাইকী গতিকে এইবোৰ হ'ব এনেকুৱা শব্দবোৰ হ'ব ক্লিবলিংগ 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 আৰু এটা শব্দ পাইছো বুলি মই উপেক্ষিতা উপেক্ষিতা উপেক্ষিতাটো স্ত্ৰীলিংগ হ'ব স্ত্ৰীলিংগ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লিংগ বিষয়টোৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আগতে তেনে সেই গোটেইখিনিৰ তোমালোকক সমাধান মই কৰি দেখুৱালো আশা কৰিছো ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবা আজি ভিডিঅ' সামৰিছো ধন্যবাদ